যিসকলে পলিটেকনিকেলত এডমিশ্যন 2025ৰ অনলাইন এপ্লাই কৰাৰ সময়ত যদি যি কাষ্ট চাৰ্টিফিকেট বা OBCৰ যি NCL বা PRC চাৰ্টিফিকেট যদি নাই তেনেহলে আপোনালোকে এখন ডিক্লেৰেশ্যন ফৰ্ম এখন ফিল আপ কৰি এডমিশ্যন যিটো অনলাইন প্ৰচেছটো কৰি দিব পাৰে আৰু এই ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে তেওঁলোকৰ যি অফিচিয়েল ৱেবছাইট dt.assam.gov.in য'ত আছে তাতে গৈ পিনি হোম পেজ যিটো ওলাব তাৰপিছত যি নটিচ বুলি যিটো অপশ্যন আপোনালোকে দেখা পাব আৰু সেই নটিচ অপশ্যনতে ক্লিক কৰি দিব আৰু যেতিয়া সেই নটিচ অপশ্যনত ক্লিক কৰাৰ লগে লগে যি EWSৰ যি ডিক্লেৰেশ্যন ফৰ্ম বা কাষ্ট চাৰ্টিফিকেটৰ যি ডিক্লেৰেশ্যন ফৰ্ম বা ইনকম চাৰ্টিফিকেট যি ডিক্লেৰেশ্যন ফৰ্ম স্ক্ৰীনত আপোনালোকে দেখা পাব আৰু সেইখন ডাউনলোড কৰি ফিল আপ কৰি ল'ব লাগিব মই এক্সাম্পল দেখাই দিছোঁ যে যদি PRC চাৰ্টিফিকেট নাই তেনেহ'লে এই PRC ফৰ্মখন ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত এনেধৰণৰ যি ফৰ্মখন স্ক্ৰীনত দেখাৰ দৰে দেখা পাব আৰু আপোনালোকে এখন ফিল আপ কৰি ল'ব আৰু ফিল আপ কৰাৰ পিছত সকলো যদি ফিল আপ কৰি লয় ফিল আপ কৰাৰ পিছত যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিছিল PRCৰ বাবে যিখন ৰিচিপ্ট পাইছিল সেই ৰিচিপ্ট আৰু এই যি ফৰ্মখন দুইখন একেলগে PDF হিচাপে আপোনালোকে বনাই পিনে যি ডকুমেণ্টছ আপলোড কৰিব লাগে যি পলিটেকনিকেল সেই ডকুমেণ্ট আপলোড কৰাৰ ঠাইত দিব পাৰে তেনেধৰণে যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেট নাই তেনেহ'লে ডিক্লেৰেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু তেনেদৰে আপলোড কৰিব ইয়াৰ পিছত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে পলিটেকনিকেলত তেনে অফিচিয়েল ৱেবছাইটত যাব DT তাৰপিছত যিটো এডমিশ্যন টু ষ্টাৰ্ট যিটো আছে তাত ক্লিক কৰিব ইয়াৰ পিছত ৰেগুলেশ্যন এণ্ড ফৰ্ম ফিল আপ বুলি যিটো লিংক দেখা পাইছে তাতে ক্লিক কৰিব আৰু পোনপ্ৰথমে যদি আপোনালোকৰ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব আৰু স্ক্ৰীনত দেখাৰ দৰে আপোনালোকে যি ফুল নেম আপোনালোকৰ এপ্লিকেশ্যন লিখিব লাগিব ইমেইল আইডিটো লিখিব লাগিব ডেট অফ বাৰ্থ আৰু ইমেইল আইডি যিটো এক্টিভেট যিটো ইমেইল আইডি তাকে দিব আৰু পাছৱৰ্ড হিচাপে 8টা কেৰেক্টাৰ দিব লাগিব স্ক্ৰীনত যি দেখা পাইছে তেনেধৰণৰ আপোনালোকে পাছৱৰ্ড এটা বনাই ল'ব আৰু যি মোবাইল নাম্বাৰ যি আছে মোবাইল নাম্বাৰো আপোনালোকে দিব ভেলিড মোবাইল নাম্বাৰহে দিব আৰু ইয়াৰ পিছত কেপচাটো ফিল আপ কৰি দিব সকলো ওকে হোৱাৰ পিছত ৰেজিষ্টাৰ যিটো অপশ্যন তাতে ক্লিক কৰি দিব ৰেজিষ্টাৰ অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এটা OTP আপোনালোকৰ মোবাইল নাম্বাৰলৈ যাব আৰু ইমেইল আইডিটো যাব আৰু সেইটো এই স্ক্ৰীনত দেখাৰ দৰে টাইপ কৰি দিব টাইপ কৰাৰ পিছত কেপচাটো ফিল আপ কৰি যিটো ছাবমিট OTP যিটো অপশ্যন আছে তাতে ক্লিক কৰি দিব ইয়াৰ পিছত এটা আপোনালোকৰ ৰেফাৰেন্স এটা অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা পাব যিটো নোট ডাউন কৰি ৰাখিব কিয়নো লগইন কৰিবৰ বাবে সেইটো লাগিব আৰু সেই যিটো নাম্বাৰটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছিলে সেই লগইন অপশ্যনত গৈ পিনে ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাছৱৰ্ড মাৰি পিনে লগইন কৰি দিব যেতিয়া লগইন কৰিব আপোনালোকে যিটো এনেধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব স্ক্ৰীনত দেখাৰ দৰে আৰু ইয়াত যিটো আপডেট বুলি যিটো অপশ্যন আপোনালোকৰ তাত দেখা পাব স্ক্ৰীনত সেই আপডেট অপশ্যনত ক্লিক কৰি দিব আপডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে এটা নতুন ইণ্টাৰফেচ দেখাব য'ত আপোনালোকৰ জেণ্ডাৰ সিলেক্ট কৰিব দিব ডেট অফ বাৰ্থ যিটো সিলেক্ট হৈ থাকিব বা কেটেগৰী যিটো হয় যদি SC OBC তেনেধৰণৰ দিব আৰু কাষ্ট চাৰ্টিফিকেট যিবিলাক নম্বৰ ইছুইং যিটো ডেট সেইবিলাক ফিল আপ কৰিব লাগিব যিটো ব্লাড গ্ৰুপ তাকো ফিল আপ কৰিব লাগিব আৰু যিটো আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আছামৰ হয় নে নহয় সেইবিলাক স্ক্ৰীনত দেখুৱাৰ দৰে ভালদৰে চাই ফিল আপ কৰি ল'ব আৰু ID প্ৰুফ হিচাপে আপোনালোকে যি দেখা পাইছে তেনেধৰণৰ দিব পাৰে মই ইয়াত ভোটাৰ ID দি দিছোঁ আৰু লগতে ID প্ৰুফৰ যিটো নম্বৰ সেই তাকো দিব লাগিব ফেমিলি ডিটেইলছত আপোনালোকে মাদাৰ নেম ফাদাৰ নেম আৰু যিটো মাদাৰ নেমৰ যি মোবাইল নাম্বাৰ তাকো লিখিব লাগিব স্ক্ৰীনত দেখাই পাইছে তেনেদৰে ভালদৰে আপোনালোকে লিখি দিব মাদাৰৰ যিটো অকুপেশ্যন তাকো লিখিব লাগিব যদি সেল্ফ এমপ্লয়েড হয় বা আনএমপ্লয়েড তেনেধৰণে লিখি দিব ফাদাৰো একে নাম লিখিব লাগিব ফোন নম্বৰ যিটো আছে তাকো লিখি দিব লাগিব আৰু ফাদাৰ অকুপেশ্যন যিটো হয় সেয়াও স্ক্ৰীনত দেখাৰ দৰে আপোনালোকে লিখি দিব ফাদাৰ যিটো কোৱালিফিকেশ্যন আছে তাকো দিব আৰু এনুৱেল ফেমিলি ইনকম যিটো আছে স্ক্ৰীনত দেখাৰ দৰে আপোনালোকে দি দিব পাৰিব আৰু আদাৰ কেটেগৰীটো যিটো আছে যদি আপোনালোকৰ ডিজেবিলিটি পাৰ্চন হয় তেতিয়াহ'লে এইকেইটা লিখিব পাৰে আৰু যদি গ্ৰেণ্ডছন যদি কোনোবা ফ্ৰীডম ফাইটাৰ আছে ইয়েছ দিব আৰু ছন বা কোনোবা ডটাৰ যদি ডিফেন্স পাৰ্চন আছে তেতিয়াও ইয়াত ওকে কৰিব ইয়েছ দিব অৰ্থাৎ স্পৰ্ট কোটাৰ যদি আপোনাৰ পাৰ্চন হয় ইয়েছ দিব আৰু কোনটো স্পৰ্টৰ লগত আপোনালোকৰ জড়িত আছে তাকো দিব লাগিব আৰু যদি আপোনালোকৰ লেভেল অফ পাৰ্টিচিপেশ্যন যিটো হয় সেইটো দি দিব ষ্টেট লেভেল তেনেকুৱা দিব আৰু বেংক ডিটেইলছটো ফিল আপ কৰিব যদি বিচাৰে তেনে কৰিব পাৰে আৰু এড্ৰেছ হিচাপে এইবিলাক স্ক্ৰীনত দেখাৰ দৰে আপোনালোকে ভালদৰে নিজৰ যি এড্ৰেছটো দি দিব যাতে ভুল নহয় আৰু ডিষ্ট্ৰিক্টখনো ভালদৰে এইটো যি সিলেক্ট কৰি ল'ব যি স্ক্ৰীনত আপোনালোকে দেখা পাই আছে ওকে মই ইয়াত এক্সাম্পল হিচাপে এনেই এটা যি ডিষ্ট্ৰিক্ট এটা
সিলেক্ট কৰি দিছো গোলাঘাট হিচাপে ওকে সিটিও আপোনালোকৰ যি সিটিখন আছে ডিস্ট্ৰিক্টৰ হেয়াও দি দিব আৰু যদি পাৰ্মানেন্ট এড্ৰেছ সেম হয় ওকে কৰি 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ লগে লগে অন্য এটা ইন্টাৰফেস দেখাব অৰ্থাৎ যি আপোনালোকে ফিল আপ কৰিছিলে সেই সকলোবোৰ দেখাব যদি সকলোকে প্ৰসেসটো নেক্সটত ক্লিক কৰি দিব প্ৰসেসটো নেক্সটত যেতিয়া ক্লিক কৰি দিব তেতিয়া হলে আপোনালোকৰ এইবিলাক যদি আপোনালোকৰ ইলেজ আছিল নেকি বা এনসিসি যদি আপোনালোক ক্যান্ডিডেট হয় সাৰ্টিফিকেট আছে তেনেহলে এইবিলাক ফিল আপ কৰিব লাগিব যদি নাই তেনে নো বুলি লিখি দিব আৰু আপোনালোকৰ কোনটো ৰুৰেল নে আৰবান কোৰ পৰা বিলং কৰে হেয়া স্ক্ৰিনত দেখাৰ দৰে ফিল আপ কৰিব আৰু টিউশন ফিজ ৱেভাৰটো গুচাই দিব বিচাৰে গতিকে ইয়েস কৰিব আৰু যেটো ইনকাম সাৰ্টিফিকেট ডেট যেটো ইস্যু হৈছিল টিউশন ফিজ ৱেভাৰ বাবে গতিকে সেই ইনকাম সাৰ্টিফিকেট ডেটটো ইয়াত লিখিব লাগিব আপোনালোকে ইনকাম সাৰ্টিফিকেট চাই লব তাত যেটো ইস্যুইং ডেট হেতু লিখি দিব আৰু যদি মাইগ্ৰেশন সাৰ্টিফিকেট দৰকাৰ হয় তে লিখি দিব নহলে নো লিখি দিব স্ক্ৰিনত দেখুৱাৰ দৰে ওকে ইয়াৰ পিছত যি ল্যাঙ্গুৱেজ আছে ইয়াত আপোনালোকে দেখাই পাইছে ইংলিশ হিন্দী যেটো চেকবক্স যেটো অপচন আছে চেক বক্সত চেক কৰি দিব আৰু যদি আপোনালোকে তাৰ বাদেও আদাৰ ল্যাঙ্গুৱেজ যদি জানে তেনেহলে ইয়াত দি দিব মই এক্সাম্পলে দেখাইছো তামিল বুলি লিখিছো ৰিডিং ৰাইটিং সকলো ওকে আছে 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ লগে অন্য এটা ইন্টাৰফেস দেখা পাব অৰ্থাৎ আপোনালোকে যি ফিল আপ কৰিলে সেইখিনি দেখাব তাৰপিছত প্ৰসেসটো নেক্সটত ক্লিক কৰি দিব ইয়াৰ পিছত আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্ট বিলাক 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব আৰু আপলোড কৰিব হলে এনেদৰে আপলোড কৰিব যি স্ক্ৰিনত দেখাই পাইছে ওকে ক্লিক কৰিব সিলেক্ট কৰি পিনে স্টাৰ্ট আপলোড কৰি দিব যি স্ক্ৰিনত দেখাই পাইছে গতিকে যি আপোনালোকৰ ডকুমেন্ট আছে 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব সকলো একে থাকিলে ফাইনেল সাবমিটত ক্লিক কৰি দিব ইয়াৰ পিছত আপোনালোকে যি ফিল আপ কৰিলে সেইখিনিয়ে দেখা পাব যি স্ক্ৰিনত দেখাৰ দৰে ভালদৰে চাই লব সকলোকে সাবমিট এণ্ড লকত ক্লিক কৰি দিব চেক বক্স কৰি কনফাৰ্ম এণ্ড লকত ক্লিক কৰি দিব ইয়াৰ পিছত অন্য এটা ইন্টাৰফেস দেখাব যত আপোনালোকৰ যেটো প্ৰগ্ৰাম হেয়া সিলেক্ট কৰিব লাগিব আৰু ইয়াত সিলেক্ট কৰিব যে প্ৰগ্ৰাম যেটো লেভেল ডিপ্লোমা বুলি কৰিব প্ৰগ্ৰাম যেটো হয় 3 ইয়াৰ ডিপ্লোমা যেটো হয় সিলেক্ট কৰি কিছু সময় ওয়েট কৰিব আৰু দেখা পাব ইয়াত টোটাল আপোনালোকে স্ক্ৰিনত দেখাৰ দৰে 79 টা যেটো আপোনালোকে প্ৰেফাৰেন্স দিব লাগিব বেলেগ বেলেগ কলেজ ইয়াত দেখা পাব আপোনালোকে 79 টা প্ৰেফাৰেন্স দিব উদাহৰণস্বৰূপে মই দেখা পাইছো যদি আমি লখিমপুৰ বুলি সাৰ্চ কৰো তেনেহলে লখিমপুৰৰ যি পলিটেকনিকেলৰ যি কলেজ আছে তাক আমি দেখা পাম যদি ইয়াত সেইখন কলেজত যদি মই 10 নম্বৰ প্ৰেফাৰেন্সত দিব বিচাৰো তাক দেখা পাইছে ইয়াত মই ফাৰ্স্ট প্ৰেফাৰেন্স দি দিছো তেনেদৰে আপোনালোকে দি দিব ওকে লখিমপুৰ আৰু এখনত মই দেখা পাইছো সেকেন্ড প্ৰেফাৰেন্স দি দিছো আৰু এখনত যদি মই চাও তেনেহলে থাৰ্ড প্ৰেফাৰেন্স দিছো তেনেদৰে প্ৰত্যেক ডিস্ট্ৰিক্টৰ অনুসৰি যি কলেজ আছে তেনেহলে সেই কলেজসমূহক আপোনালোকে কিমান নম্বৰ প্ৰেফাৰেন্সত দিব বিচাৰে সেই প্ৰেফাৰেন্সটো দি দিব যেনে নগাঁও মই এক্সাম্পল দেখাই দিছো তেনেকৈ এখন কলেজত সিলেক্ট কৰি 4th 5th প্ৰেফাৰেন্স মই তেনেকৈ দি দিছো মুঠতে 79 টা আপোনালোকে প্ৰেফাৰেন্স দিব পাৰিব সকলো বিলাক দি দিব তেতিয়া আসলে প্ৰেফাৰেন্স দিলে এখন ডিস্ট্ৰিক্টত নাপালে অন্য এখন ডিস্ট্ৰিক্টত পোৱাৰ চান্স থাকে আৰু যদি সকলো প্ৰেফাৰেন্স অৰ্থাৎ 79 দি কমপ্লিট যদি হৈ যায় তেনেহলে প্ৰসেস যেটো অপচন তাতে ক্লিক কৰি দিব প্ৰসেস অপচনত ক্লিক কৰাৰ লগে লগে অন্য এটা ইন্টাৰফেস দেখাব যি আপোনালোকে দিছিল যি আপোনালোকে প্ৰেফাৰেন্স কৰিছিল ফাৰ্স্ট প্ৰেফাৰেন্স সেকেন্ড প্ৰেফাৰেন্স সকলো স্ক্ৰিনত দেখাৰ দৰে দেখা পাব কিছুমানে নট ইন্টাৰেষ্ট বুলি দেখাইছে কিয়নো মই সকলো প্ৰেফাৰেন্স ইয়াত লিখা নাই আৰু কিন্তু আপোনালোকে 79 তে প্ৰেফাৰেন্সত দিব তাৰপিছত নেক্সট যেটো অপচন তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগত যি আপোনালোকে লিখিলে এইবিলাক ভালদৰে চাই লব আৰু তাৰপিছত আকৌ নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো একাডেমিক যেটো ডিটেইলছ অৰ্থাৎ ক্লাছ 10 ৰ এইবিলাক ফিল আপ কৰিব লাগিব আপোনালোকে কিমান চনত পাস কৰিছিল দেখা পাইছে মই এক্সাম্পল 2000 বুলি সিলেক্ট কৰিছো আৰু যিসকলে সিজিপিত যদি আছে তেনেহলে পাৰ্চেন্টেজত কনভাৰ্ট কৰি লব আৰু ক্লাছ 10 ত আপোনালোকৰ কিমান ডিভিজন গৈছিল হেয়া ফিল আপ কৰিব লাগিব আৰু কোনখন কলেজৰ বা স্কুলৰ পৰা পাস কৰিছে হেয়া আপোনালোকে দিব লাগিব ওকে কোনটো ইউনিভাৰ্সিটি আমাৰ অসমত জানে সেৱা এনেদৰে মই ফিল আপ কৰি দিছো আৰু ইয়াত যেটো ক্লাছ 10 সাবজেক্ট কম্বাইনেচন অৰ্থাৎ ক্লাছ 10 ত আপোনালোকে কি সাবজেক্ট লৈছিলে হেয়া লিখি দিব লাগিব মই এক্সাম্পল হিচাপে দেখাই দিছো যেনে আসামিজ মই লিখি দিছো ইংলিশ লিখি দিছো তেনেদৰে জেনাৰেল ম্যাথমেটিক্স লিখি দিছো আৰু আপোনালোকে ক্লাছ 10 ত যি সাবজেক্ট আছিল যি আপোনালোকৰ মাৰ্কশিটত চাই লব আৰু ইয়াত ফিল আপ কৰি দিব ভালদৰে যি স্ক্ৰিনত দেখুৱাৰ দৰে ওকে ক্লাছ 10 ৰ যেটো আছে ৰেজিষ্ট্ৰেচন নম্বৰ তাকো আপোনালোকে ইয়াত লিখিব লাগিব ভালদৰে লিখিব যাতে ভুল নহয় ওকে তাৰপিছত যিবিলাক ইংলিশ আছে এনেদৰে টোটাল মাৰ্কস কিমান আছিল
100 ভিতৰত আৰু আপোনালোকে কিমান পালে যেটো obtain marks আছে তাত আপোনালোকে fill up কৰি দিব স্ক্ৰিনত যি দেখা পাইছে তেনেদৰে আপোনালোকৰ নিজৰ সাবজেক্টটো একে চাই লব স্ক্ৰল ডাউন কৰিব আৰু যেটো যিমান মাৰ্কৰ ভিতৰত কিমান মাৰ্ক পালে হেতু দি দিব ওকে যদি ভালদৰে আপোনালোকৰ সাবজেক্টখিনি চাই পিনে ইয়াত আৰু নাম্বাৰ যেটো আপোনালোকে যেতিয়া টাইপ কৰে ভালদৰে চাই লব যাতে নাম্বাৰ ভুল নহয় ওকে ইয়াৰ পিছত যিসকল ক্লাস 12 পাস কৰিছে তেনেহলে হেকলে যদি ইয়াত এই অপচনটোত সিলেক্ট কৰিব পাৰে যদি নকৰো কলো নকৰিব পাৰে আৰু সকলো ওকে থাকিলে 7 নেক্সটত ক্লিক কৰি দিব ইয়াৰ পিছত অন্য এটা ইন্টাৰফেস দেখা পাব অৰ্থাৎ যি ফিল আপ কৰিছিল হেবিলাকে দেখাব ইয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব যদি ভুল একো হোৱা নাই তেনেহলে যি আগতে যি ফিল আপ কৰিছে সেইখিনি আপোনাৰ দেখা পাই আছে ইয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব আৰু যি ডকুমেন্ট আপোনালোকে আপলোড দিছিল হেবিলাকে দেখা পাব ওকে ক্লাস 10 ৰ যদি মাৰ্কশিট আৰু পাস সাৰ্টিফিকেট দি দিব লাগিব আৰু যদি দি দিয়া পিছত আপোনালোকে ওকে কৰি দিব আৰু যেটো যি আপোনালোকে এতিয়ালৈকে ফিল আপ কৰিলে সকলোখিনি ফাইনেল ৰিভিউ এটা দেখা পাব স্ক্ৰিনত দেখাৰ দৰে আৰু আপোনালোকে চাই লব যদি কিবা ভুল আছে এতিয়া শুদ্ধ কৰি লব কিয়নো পিছৰ শুদ্ধ কৰিবলৈ আপোনালোকৰ নোৱাৰিব ওকে তেনেদৰে আপোনালোকে চাই লব সকলো যদি ওকে থাকে সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে যেটো চেক বক্স কেটেমান দেখা পাব এনে ধৰণৰ আপোনালোকে চেক কৰি লব ভেৰিফাই দা ডিটেইলছ বাই ক্লিকিং অন দা চেক বক্স বুলি লিখা আছে ওকে তাৰপিছত তাত চেক কৰাৰ লগে লগে পেমেন্ট গেটৱে SBI ePay তাতে ক্লিক কৰি দিব আৰু আপোনালোকৰ পেমেন্ট অপচন খুল খাই যাব আৰু হে পেমেন্ট অপচনত আপোনালোকে যেতিয়ালৈকে পেমেন্ট নকৰে এই যি পলিটেকনিকেলৰ এডমিশনৰ ফুল প্ৰসেসটো কমপ্লিট হৈ নাযায়